প্ৰথমে সকলোকে নমস্কাৰ দেই। আজি আপোনালোকলৈ এটা ৰেচিপি ব্লগ লৈ আহিছোঁ। প্ৰথমৰ পৰা শেষলৈকে চাব। এইফালে ভাত কেৰেলা, তিতা কেৰেলা, পিঁয়াজ, নহৰু, জলকীয়া, মান ধনিয়া, এতিয়া ভাত কেৰেলা গুচাই আছোঁ। এইখিনি পকি গ'ল, পেলাই দিলোঁ। এইফালে আকৌ আমাৰ পাছফালৰ ছাইডটো অকণমান দেখাই দিছোঁ। এইফালে পাকঘৰ ছাইডটো অকণমান ঝলক এটা দেখুৱাই দিছোঁ। মানে চবেই কামে কামে ব্যস্ত হৈ আছে। ৰাতিপুৱাই এইফালে এতিয়া মই চৰ্টৰ ওপৰলৈ উঠি যাম। এইখিনি মই আজি চৰ্টৰ ওপৰতে বনাইছোঁ। এয়া চব জুই একুৰা ধৰি ল'লোঁ। তিতা কেৰেলা, ভাত কেৰেলা একেলগে কাটি ল'লোঁ। এইফালে আজি দুটামান কেৰাহী গোটাই লৈছোঁ। এইফালে আকৌ সৰু সৰু মাছ, এয়া চাওকচোন, এটা বেপাৰীয়ে ৰাতিপুৱাই দিলেহি। অকণি অকণি মাছ, লোকেল মাছ। এইডাল মোৰ ষ্টেণ্ড দেখিছে নাই? মানুহটোমান ওখ ষ্টেণ্ড এডাল আনি লৈছোঁ। যে কি নহওক, এতিয়া মই ষ্টেণ্ডডাল ধুনীয়াকৈ খটাই ল'ম, জেগাতে থৈ ল'ম, অকলে অকলে ভিডিঅ' বনাম। আজি এটা চেপেটামূৰীয়া টিং এটা লৈ লৈছোঁ, বগী টিং এটা, মানে বহি ল'ম ইয়াত। মই মানে পিয়া বৰ ওখ নাই যে, সেইবাবে বগী টিং এটাকে চেপেটা কৰি লৈছোঁ। এইবোৰ ৰিফাইন অনা টিং। লগতে মোৰ ষ্টেণ্ডডাল ধুনীয়াকৈ লগাই লওঁ। তাৰপাছত আপোনালোকক দেখুৱাম। আজি মই তিতা কেৰেলা এটা মাছৰ লগত মানে আনকমন ৰেচিপি লৈ আহিছোঁ। আগতে দিছিলোঁ, আগতে বনোৱা পদ্ধতিবিলাক বেলেগ, আজি বনোৱা পদ্ধতিও বেলেগ। সৰু সৰু মাছ, মানে চেপা খোকাত লগা সৰু সৰু মাছ, আৰু বহুত ধুনীয়া মাছ এইখিনি। এনেকুৱা মাছ সদ্যহতে আমি খাব লাগে, চকুৰ কাৰণে ভাল। সেইটো মানে বহুতে হয়তো জানে। সৰিয়হৰ তেল এইফালে ফাটি কৰি গৰম হৈ আছে। ইটা চাইজৰ পৰা পাতি লৈছোঁ চৰ্টৰ ওপৰতে। তলত এখন মস্ত ডাঙৰ টিং এখন দি লৈছোঁ, মানে নহ'লে পকাৰ ওপৰত মানে জুই ধৰিবলৈ দিগদাৰ হয় যে। তলত কিবা টিং এখন বা কিবা ডাঙৰ এনেকুৱা এটা বস্তু দিব লাগিব, ধৰক জুয়ে পালেও যাতে পুৰি পেলাব নোৱাৰে। আৰু সেই তেনেকৈ ৰাতিপুৱাই গা মূৰ ধুই মানে চৰ্টৰ ওপৰলৈ আহি মই বোলো চৰ্টৰ ওপৰতে আজি ভিডিঅ'টো প্ৰস্তুত কৰোঁ। যিহেতু তাত মানে হালা গোলা নাই, এনেই চৰাই চিৰিকটি মাত কিছুমান আহি থাকে, ভাল লাগে, বহুত ভাল লাগে। লগতে বতাহ মাৰি থাকে। এয়া চব মাছখিনি খুব ধুনীয়াকৈ হালধি নিমখ সানি ভাজি আছোঁ। এতিয়া অকণমান কাঢ়ি দিওঁ। মই খৰাহিতে মাছখিনি কিয় কাঢ়িছোঁ কওকচোন। এইখিনি মই আকৌ জোল বনাম, লগতে তেলটো মানে তললৈ যাতে যায়গৈ। আৰু এতিয়া আকৌ কেৰেলাখিনি ভাজিম, একেটা কেৰাহীয়ে দেই। মাছখিনি ভাজি থৈ ল'লোঁ। মাছখিনি মানে ইমান ধুনীয়া জোখত তেল দিলোঁ, বুজিছেনে? জোখত হ'লহে, হেৰি নহ'লেই, বেছি মানে নহ'লেই। এতিয়া মই কেৰেলাখিনি খুব সুন্দৰকৈ ভাজি লওঁ। একে তেল আৰু হালধি নিমখ আৰু কিছু মছলা যে দেখুৱাইছিলোঁ, জলকীয়া, পিঁয়াজ, মান ধনিয়া, নহৰু, সেইবিলাক আকৌ মই বেলেগ এটা পদ্ধতি মানে ৰেডি কৰি থৈ দিছোঁ। সেয়া দেখুৱাম কিয় মানে থৈছোঁ। এতিয়া কেৰেলাখিনি ভাজি লওঁ। জোখমতে হালধি নিমখ অকণ দি দিছোঁ। কেৰেলা যদি আপোনালোকে জোল খাব বিচাৰে নহয়, প্ৰথমতে নিমখ আৰু হালধি অকণমান দি পেলাই ভাজি ল'ব লাগে। নতুবা নিমখ হালধি নিদিয়াকৈও ভাজি ল'ব পাৰে। মই নিমখ হালধি অকণ যোগ কৰি লৈ পেলাই ভাজি লৈছোঁ। অকণমান সময় ভাজি লোৱাৰ পাছত মানে মাছৰ লগত জোল বনালেও বনাব পাৰে, গাহৰি মাংসৰ লগতো বহুতে খায় বা আমিও খাওঁ, বহুত ভাল লাগে। হয়তো বহুতে নাজানে, কিন্তু যিসকলে তিতা খাই ভাল পায় তেওঁলোকে যেতিয়া বনাই খাই চালে তাৰ জোল অকণমান লৈ ভাত একাহী খাব পাৰিব, কৈছোঁ নহয়। মানে কিছুমান জুতি আৰু জানিলেই হ'ল, এইবিলাক মানে জুতি ল'ব লাগে, হয় নহয়? জীয়াই থাকোঁতেই এনেকৈ জুতি লগাই খাই চাব লাগে, এনজয় কৰিব লাগে, নে কি কয়? আজি যদি কোনোবাই নতুনকৈ চাই আছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব এটা কৰি থ'ব। ফেচবুকত চালে ফ'ল' এটা মাৰি থ'ব দেই। আৰু ভিডিঅ'সমূহ আপোনালোকৰ কেনে লাগিছে জনাব। চিম্পুল চব্জি এটা আগবঢ়াইছোঁ, মানে সৰু সৰু মাছ আৰু তিতা কেৰেলা। এয়া চাওকচোন, আধা ভজা হৈছে। আৰু কেৰাহীটো মানে অকণমান বেকা হৈ গৈছিলে, মই বোলো পুনাই দিওঁ। এইয়া পিঁয়াজ, জলকীয়া, মান ধনিয়া, নহৰু মানে মিক্সিত পিচি ল'লোঁ অলপ পানী দি পেলাই। এতিয়া ইয়াতে যোগ কৰি দিলোঁ।
এনেধৰণেও যোগ কৰিব পাৰি নতুবা মছলাখিনি বোলে কেৰাহীত সুন্দৰকৈ বনাই লওঁ তাৰ পাছতহে বোলে কেৰেলাখিনি মাছখিনি যোগ কৰিম তেনেকৈও পাৰি মই মানে কেৰেলাখিনি উলিয়াই নিদিলোঁ আৰু এতিয়া মছলাখিনি কেঁচা কেঁচা গোন্ধ যাবলৈ দিছোঁ আৰু 2-3 মিনিট ভাজি দিছোঁ ইতিমধ্যে হৈছে আৰু বৰ বিশেষ দীঘলীয়া কৰি থকা নাই আৰু লগতে মই বুজাই গৈছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে মই খুব সহজ পদ্ধতিৰে বনাওঁ সকলোখিনি আৰু বিশেষকৈ মানে আমি ঘৰত যেনেধৰণে জুতি ফুটি লগাই খাওঁ মানে ধৰক বৰ বেছি মছলা নিদিওঁ সেইটো সকলোৱে জানে এয়া চাওক যিটো গামলাত মানে মছলা ৰেডি কৰিছিলোঁ যে তাতে অকণমান গৰম পানী দি যোগ কৰি দিলোঁ এতিয়া অকণমান উতল এটা আহিবলৈ দিছোঁ এয়া খুব চিম্পুলকৈ যিকোনো ৰেচিপিবিলাক আগবঢ়াওক আপোনালোকে কেনে পায় জনাব আৰু লগতে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিয়ে দিব আৰু শ্বেয়াৰ কৰিবচোন আপোনালোকে ভিডিঅ'সমূহ বহুতে চাই বাৰু আৰু কিন্তু শ্বেয়াৰ কৰিবলৈ পাহৰি যায় লাইক কৰিবলৈ পাহৰি যায় লাইক এটা কৰি দিব দেই কিনো বেয়া পাইছে মোক বাৰু কওকচোন এয়া চাওক আৰু অকণমান পানী দিব লাগিব যিহেতু অলপ সিজিব লাগিব যে তিতা কেৰেলা জোল খাই সঁচাকৈ বহুত ভাল লাগে আজি তিতা কেৰেলাটো ইমান বেছি তিতা নহয় কেলে কওকচোন প্ৰথমতে ভাজি লৈছোঁ ভাত কেৰেলা মিশ্ৰণ কৰিছোঁ তিতা কেৰেলা ভাত কেৰেলা সব একেলগে ভাজিছোঁ মানে ইয়াত আলু চালু নাই দিয়া আলু আমাৰ মানুহজনে নাখায় তেওঁ চুগাৰ আছে যে সেইবাবে আৰু আলু ব্যৱহাৰ নকৰোঁ প্ৰায় ব্যৱহাৰ নকৰোঁ মই এতিয়া প্ৰায় হৈছে জুইকুৰা অকণমান ধুনুকৈ লগাই দিছোঁ এতিয়াই ফ্ৰাই কৰা মাছখিনি এৰি দিম গোটেইখিনি নহয় দেই অকণমান থৈ দিম মানে সেই আমাৰ ছোৱালীজনীয়ে আকৌ ফ্ৰাই মাছ খাই ভাল পায় অকণমান তাইৰ বাবে থৈ দিম মাছ আছিলে 3 পোৱাই মানে অকণমান থৈ বাকীখিনি গোটেই মিশ্ৰণ কৰি দিছে ইয়াত এয়া চাওক ইয়াতে কণ বিলাহী হোৱাহেঁতেন আৰু ধুনীয়া লাগিলেহেঁতেন কণ বিলাহী নাই সেইবাবে দিয়া নাই আৰু অকণমান সময় উতলিবলৈ দিছোঁ ইতিমধ্যে আৰু খাব পৰা হৈ গৈছে লগতে আজি মোৰ ৰেচিপি ব্লগটো চাই কেনে পালে জনাব আজিলৈ আহিছোঁ বাই বাই